দুধনৈত অঘটন গা ধুবলৈ গৈ দুধনৈ নদীত হলিল সমাধি ঘটিল এজন দশম শ্ৰেণীৰ ছাত্ৰৰ আজি দিনৰ 11 মান বজাত দুধনৈ খাৰা চকলপাৰা গাঁৱৰ পুলক বসুমতাৰী নামৰ যুৱকজনে দুই বন্ধুৰ সৈতে দুধনৈ নদীৰ চকলপাৰা ঘাটত গা ধুবলৈ গৈ পানীত নামে তাৰ পিছতেই পুলক বসুমতাৰী সন্ধানহীন হৈ পৰে দুই বন্ধুৱে বিচাৰ খোচাৰ কৰাৰ পিছত হুৱাদুৱা লগাই এই ঘটনাৰ বিষয়ে গাঁওবাসী ৰাইজে অৱগত হয় আৰু ঘটনাস্থলীত উপস্থিত হৈ পানীত নামি পুলকক বিচাৰিবলৈ ধৰে অৱশেষত দুধনৈ আৰক্ষীয়ে এছডিআৰএফ বাহিনীক খবৰ দিয়ে এছডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ কিছু সময় পিছতে স্থানীয় ৰাইজে সন্ধানহীন যুৱকগৰাকীক বিচাৰি পায় স্থানীয় লোকৰ অভিযোগ অনুসৰি অবৈধভাৱে মেচিনেৰে বালি খননৰ ফলত সৃষ্টি হোৱা গাঁতত পৰি যুৱকজন মৃত্যুমুখত পৰে বুলি অভিযোগ উত্থাপিত কৰিছে উল্লেখ্য যে যোৱা কিছুদিন পূৰ্বে মাটিয়া গাঁৱৰপাৰা দশম শ্ৰেণীৰ ছাত্ৰ এজনৰ এনেকৈ দুধনৈ নৈত মৃতদেহ উদ্ধাৰ হৈছিল আনহাতে এইখন নদীতেই বালি খননৰ ফলত সৃষ্টি হোৱা গাঁতত পৰি এহাল দম্পতীৰ মৃত্যু হৈছিল পৰিয়াল সূত্ৰে জানিব পৰা মতে পুলক বসুমতাৰী দশম শ্ৰেণীৰ ছাত্ৰ আছিল এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট এনাৰ খবৰ ঘটনাটো মানে কি ৰাতিপুৱা আমি ঠিক গম পোৱা মতে 11:30 মানত আমি গম পালোঁ মানে ইয়াৰে এজনে ফোন কৰিলে ঘৰতে আছিলোঁ আমিও তে তেওঁলোকে তিনিটা ল'ৰা গা ধুব আহিছিলে আহি পেলাই দুজন ল'ৰাই অলৰেডি পানীত নামি আছিলে ই ভালকৈ জনামতে ইমানখিনি সাঁতুৰিব নাজানে বুলি তেওঁলোকে কৈছে আৰু তে তেওঁ ছাইডত আছিলে কিন্তু যি দুজন ল'ৰা তলত নামিছিলে তেওঁলোকে তলত মানে গা ধোৱাৰ কাৰণে যিবিলাক মানে বালিটো নাইয়ে তেনেকৈ নদীটোৰ অৱস্থা যিহেতু মাটি আছিলে মাটিবিলাক ছাইড কৰি থাকোঁতে উঠি পেলাই চাই যে ল'ৰাটো নাই আৰু সেই নাই যে আৰু নাইয়ে আৰু তেনেকৈ মোটামুটি এতিয়াতো 1:30 মান বাজিলে চাগে তো এতিয়াহে জাষ্ট অলপ আগে আগে মানে ডেড বডিটো পোৱা গ'ল আৰু ল'ৰাজনৰ নাম কি ল'ৰাজন পুলক বসুমতাৰী ঘৰ তেওঁৰ খাৰা চকলপাৰা দেউতাকে তেওঁৰ পিলপিলি চলাই পেলাই ঘৰখন চলাই আছিলে এওঁ ডাঙৰ ল'ৰা আৰু এটা সৰু ল'ৰা আছে তেওঁৰ ল'ৰাটো দুধনৈ হাইস্কুলত পঢ়ি আছিলে জনামতে তো এই ঘাটটো কি ঘাট কয় এইটো খাৰা চকলপাৰাৰে হয় হয় নদীৰ ঘাট মানে দুধনৈ নদীৰ শ্মশানৰ লগত আৰু ঘাটটো নদীৰ অৱস্থাটো সকলোৱে জানেই আৰু এতিয়া কি পৰিৱেশত আছে নদীটো আচলতে মানে এইটো যে হ'ল হয় প্ৰায় আমি দেখা পাই আছোঁ যে এনেকুৱা নদীত এনেকুৱা আজি কিছুদিন আগতে আকৌ এহাল হয় এইটোতো মোটামুটি এমাহেই হোৱা নাই তেওঁলোকৰ জাষ্ট মানে আদ্যচাদ্যটো গ'লহে তেওঁলোকৰ আজি আদ্যচাদ্য যোৱাৰ খুব বেছি এসপ্তাহমান হ'ল চাগে তাৰপিছতে পুনৰ আৰু এটা ঘটনা এইটো ঘটনা তো এনেকৈ নদীটো মানে এজনৰ পিছত এজন নদীটো যেনেকৈ আগত যিটো অৱস্থা আছিলে সেই অৱস্থা নাই সেইটোৰ কাৰণে খুব সম্ভৱ মানুহখিনিও কয় আৰু সেইটো আপোনালোকে সকলোৱে দেখিয়ে আছে পৰিস্থিতি কেনেকুৱা হয় মানুহে কৈ আছে হোৱা যেনেই প্ৰায় তেনেকুৱাই তে এতিয়া মানে যিটো আগত কিবা আছিলে নদীৰ ঠায়ে ঠায়ে একদম গাঁত কিছুমান ঠাইত একদম দহা হৈ গৈছে একদম কিছুমান ঠাইত বামা আছে তো হয়তো তেওঁলোকে যিটো ঠাইত প্ৰথমতে আছিল সেইটো ঠাইত খুব সম্ভৱ বামা আছিলে কিন্তু ঘপককৈ হয়তো মানে দ ঠাই পাই গ'ল যে যিহেতু তেওঁ ভালকৈ সাঁতুৰিব জনা নাছিলে সেইটোৰ কাৰণে এই পৰিৱেশটো আহি কিবা হৈ গ'ল আৰু নদীৰ পানী যথেষ্ট বাঢ়িছে এতিয়া নিশ্চয় এইকেইদিন যিহেতু বৰষুণ দি আছিলে সেই হিচাপে নদীৰ পানীটোও বহুতখিনি বাঢ়িছে যুৱচামক এটাই কথা মই অনুৰোধ জনাওঁ যুৱচামৰ লগতে মই গাৰ্জেনখিনিক বিশেষকৈ ক'ব বিচাৰোঁ কাৰণ যুৱচামে যিহেতু তেওঁলোকে এতিয়াও মানে সেই জ্ঞানটো নাথাকে পানীত নামিলে ক'ত কি আছে কি নাই সেইখিনি নাথাকে গতিকে মই সমূহ গাঁওবাসী তথা এই অঞ্চলবাসীকে মই এটা অনুৰোধ কৰিব বিচাৰোঁ গাৰ্জেনখিনিক বিশেষকৈ তেওঁলোকৰ ল'ৰা ছোৱালীক যাতে এইটো বিষয় লৈ পেলাই অৱগত কৰাই বস্তুখিনি আজি যিটো পৰিৱেশ হৈ আছে অনাগত দিনত যাতে এনেকুৱা পৰিৱেশ এটা নাহে আৰু কাৰণ উঠি অহা ল'ৰা এজন জাষ্ট তেওঁ ক্লাছ 10ত এই টেষ্ট দিছিলেহে তেওঁ সেই অৱস্থাত যদি এজন আমি এটাকৈ সেনেকুৱা ঘটনা ঘটি থাকে তেতিয়াহ'লে নিশ্চয় এইটো মানে ভাবিব নোৱাৰি এইবিলাক কল্পনাও কৰিব নোৱাৰি প্ৰশাসনৰ মানুহ আহিছিলে SDRF আহিছিল যদিও তেওঁলোকে মানে অহাৰ আগে আগে আমি এইটো পাই গ'ল আমাৰ গাঁৱৰ যিসকল কিবা আছিলে মানুহখিনিয়ে তেওঁলোকে উদ্ধাৰ কৰিলে মোৰ আজি মোটামুটি 40 বছৰ বয়স আজি এইখিনি বয়সৰ লাগি আজি 2-3 বছৰৰ পৰা এই নদীত যিটো কাৰাকাৰ্য চলিছে যিটো বালা উঠাইছে যিটো বালাত যিটো দ কৰিছে তাত ল'ৰা এটা পৰা ল'লে সি উঠিব নোৱাৰে গৰু এটা পৰা ল'লে উঠিব নোৱাৰে কথাটো বুজি পাইছে উঠিব নোৱাৰে তাত ঠিতানে মৃত্যু হ'ব লগা হৈছে আৰু সেই মৃত্যুখিনি কাই কৰিল আজি ইমান বছৰে আমি বালা দি আমি কোনো ৰাইজৰ সহায় নাপাইছিলোঁ কিন্তু এতিয়া আমাক কি লাগে
ৰাইজৰ বালাখিনি দি আমি পূজা কৰিব লগা হয় না এতিয়া ৰাইজৰ বালাখিনি দি এই নদীৰ বালাখিনি দি আমি পূজা কৰিব লাগে কিয় আৰু সেই ৰাইজৰ বালাখিনি আমাক কি মহল কি দিছে আমাক তাৰ ফলত আজি কিমান ক্ষতি হৈ আছে আমাৰ গৰু বাছু ল'ৰা ছোৱালী কিমান মৃত্যু হৈ আছে ইয়াত ঠিতাতে মৰিব লাগছে ঠিতাতে যাব লাগছে একটা কথা কলং ইয়াত বালি মহল বহুত কিটা আছে ধৰক ধৰক আপোনালোকে সব মেচিন দি ধৰক আপোনালোকে এই ঘটনাটো ঘটিছে আমাৰ বালামহল দিছে ঠিতাতে মৃত্যু বালা উঠাইছে ঠিতাতে গাঁটা হৈছে ল'ৰা আজিকালি ল'ৰা তোৰা সাঁতুৰিব নাজানে না জানে নেকি সাঁতুৰিব নাজানে কোন কোন ল'ৰা ছোৱালী সেইগিলা মেট্ৰিক দিছে মাত্ৰ যোৱা বছৰ দিলেহে মাত্ৰ মেট্ৰিক সিহঁতে নদীত গা ধুব নাজানে হা সিহঁতে কি কৰিলে গৰু বা পানী থ'ব আহি ফূৰ্তি কৰোঁতে নামি গ'ল নদীত কিন্তু সেইখিনি নদী যে ইমান দ কায়ো নাজানে কিন্তু এনেকুৱা হৈছে এই নদীখিনি স্থানীয় ব্যক্তি হিচাপে আপুনি কি ক'ব এতিয়া চৰকাৰক স্থানীয় ব্যক্তি হিচাপত মোৰ বালামহল তাৰ নদী বন্ধ কৰিব লাগে যিকোনো বদ্ধৰে হেমন্তই ইমানখিনি কৰিছে গতিকে এই নদী বন্ধ কৰিব লাগে আজি ইমান বছৰে আমাৰ এই নদীত কোনো বালি বন্ধ কৰিব লাগে কাৰণ ইয়াত যিটো দ হৈ আছে কিছুমান ঠাইত সেই দখিনি হেমন্তই বন্ধ কৰিব লাগে